এইটো বাটেদি আমি দৈনন্দিন অহা যোৱা কৰিছোঁ। খুব ৰাতিপুৱা খৰধৰ কৰি আহিবলগীয়া হৈছে, ফটো ভালদৰে ল'ব পৰা নাই। ইয়াৰ বিশাল এক পুখুৰী IITৰ মাজত। ইয়াৰ এই ৰাস্তা যিটোদি সদায় সন্ধিয়া আমি ট্ৰেইনিং চেছ কৰি হোষ্টেললৈ উভতি দিছিলোঁ, কিন্তু আজি দিনৰ পোহৰতে আমি উভতিব পাৰিছোঁ। গুৱাহাটীৰ IITৰ জিমখানা স্পৰ্ট কমপ্লেক্স 2 মানে এই ৰাস্তাত আমি গৰকিলোঁ। দিনৰ পোহৰত মই হোষ্টেলটোক দেখুৱাব পৰা নাছিলোঁ। এই যে আজি আমাৰ চান্স হ'ল, এইখন আমাৰ হোষ্টেল, গৌৰাং হোষ্টেল। ছাৰ ওলালে? আচ্ছা আচ্ছা, এই এতিয়াই যাম বাৰু। আচ্ছা ছাৰ, বাইক লৈ আহিছে নেকি? আচ্ছা আচ্ছা আচ্ছা, কিমান কিলোমিটাৰ হ'ব ইয়াৰ পৰা? 100 কিলোমিটাৰ যাব পাৰি, কিন্তু লাহে লাহে যাব দেই। বেষ্ট অফ লাক। আমি অন্তিমবাৰৰ কাৰণে প্ৰৱেশ কৰি আছোঁ, এতিয়া ওলাই যাম। দাদাহঁত আছে ভালনে? কওক। আহোঁতে আপুনি লকটো আৰু চাবিটো লৈ আহিব। লকটো আৰু চাবিটো ইয়াত দিলেও হ'ব হ'ব হ'ব। আৰু চাইন কৰি গুচি যাব। ঠিক আছে বাৰু। বাৰু আপোনালোকক কেনেকৈ লাগিল? আমাকতো ভালেই লাগিলে আপোনালোকৰ আলপৈচান ছাৰ। অ'কে, হয় এতিয়াই যাম এতিয়াই যাম দেই। জিন্দগী মে ইয়াই আমাৰ ছেকেণ্ড ফ্ল'ৰ। আমি 5 দিনীয়া ৰেচিডেঞ্চিয়েল ট্ৰেইনিংটো কৰিলোঁ। আমি বহুত নতুন কথা জানিলোঁ। আশা কৰোঁ আমি যাতে স্কুলত গৈ ল'ৰা ছোৱালীক ভালকৈ শিকাব পাৰোঁ। এইটো হৈছে আমাৰ মটো। আৰু গভৰ্ণমেণ্টে যদি আৰু এনেকুৱা ধৰণৰ মানে ট্ৰেইনিং পাতে, নিশ্চয় আমি আহিবলৈ চেষ্টা কৰিম। বঢ়িয়া বঢ়িয়া বঢ়িয়া। বেডিং চেডিং লৈ পূৰা একদম ফিট, পূৰা একদম হিৰৰ দৰে এতিয়া যাব নিজৰ ঘৰলৈ। ৰুম এৰিলোঁ, ঘৰলৈ। এতিয়া আমাক চাইন আউট কৰিব লাগিব। চাইন আউট কৰাৰ পিছত আমি ঘৰলৈ যাব পাৰিম। এতিয়া আমাৰ এই যে গাড়ী ইয়াতে পাৰ্কিং কৰা আছিল। IIT তেৰে কো সালাম, আপন ঘৰ চলা। দিনৰ ভাগত এই IITৰ ৰাস্তা। ইয়াতে আমাৰ ট্ৰেইনিং হ'ল। এতিয়া আমি IITৰ পৰা ওলালোঁ। তিনিআলিতে আমি পালোঁ। এইটা ফালেদি যাব আমাৰ হেৰি বাইহাটা চাৰিআলি, আৰু ইফালে যাব গুৱাহাটী চিটি। আমি আজি গুৱাহাটী চিটি হৈ ঘৰলৈ গৈ আছোঁ। वाह क्या सीन है, कितना बड़ा पहाड़ है। ব্রহ্মপুত্র ও আমার সরাইঘাট ঐতিহ্য মন্দির। ইয়ার পিছতে আমার অসমৰ ইতিহাস। ইয়াত খুঁটি কেইডাল আছে মনত আছে কাৰোবাৰ? খুঁটি আগত যেইকেইডাল আছিল সেইকেইটাই আছে, ভাঙি পৰা বুলি আমি শুনা নাই। নিজতো ওলা নাছিল, সেইকাৰণে আমি এইটোৱে ভাবি ল'ম যে আগৰ নিচিনা আছে। হিচাপ কৰিব পাৰিব চব, যাতে ষ্টিলটো এনেকৈ ব্ৰেক হৈছে স্পেন আছে। ব্ৰিজ আমাৰ শেষ হ'ল। গুৱাহাটী চহৰলৈ বিমানবন্দৰ, শ্বিলং, নগাঁৱলৈ যাব পৰা ৰাস্তা। তাৰমানে আমি জালুকবাৰী মেইন জালুকবাৰী পালোহি। ইণ্ডিকেটৰ দিয়ক, দিয়ে দিয়া মানে
এয়াৰপোৰ্ট শ্বিলং গোৱালপাৰা অৰে বেলেগ মডেল কৰিছে দেখোন নহয় ইয়াত চাইছে নহয় আপোনাৰ জেলেপীৰ পেচ এই জেলেপীৰ পেচ বনাবলগীয়া হৈছে জনসংখ্যাৰ হেঁচাত পৰি যান বাহনৰ হেঁচাত পৰি এয়াই হ'ল আমাৰ গুৱাহাটী বিশ্ববিদ্যালয় গোৱালপাৰা দুধনৈ কৃষ্ণই আগিয়া চাগিয়া চব ইফালে দি যায় only for women visa pass. निकोटिन की तलब लगी है बहुत जोर से এয়াৰপৰ্টলৈ যোৱাৰ ৰাস্তা এইটো মিৰ্জা পালোঁ পথিক হোটেল আমি এই ট্ৰেইনিং কৰিব গৈছিলোঁ IIT-ত আছেনে ভালে আপোনালোকে আমাৰ টিচাৰবিলাকে খাই আছেতো হোটেল পথিক ৰাতিৰ আহাৰটো ইয়াতে খাই ল'ব ছাৰহঁতে ধুনীয়াকৈ ৰুটি খাই আছে ইয়াত খা এই ক্ষেত্ৰত ধুনীয়াকৈ খাই আছে আমাৰ মিজানুৰ ছাৰ আমাৰ ৰাকিব ছাৰে বোলে ৰুটিকে ভাল পায় ৰুটিকে ধুনীয়াকৈ খাই আছে মানে ভাত খালে টোপনি অহাৰ মানে চান্সটো বেছি থাকে ড্ৰাইভ কৰিব লাগিব সেইকাৰণে ৰুটি খায় দিগদাৰ হ'ব বুলি খোৱা বোৱাৰ পিছত আমাৰ যাত্ৰা আমি পুনৰ আৰম্ভ কৰিছোঁ ইয়াৰ ৰাতিৰ জাৰ্ণি হয় খুবেই কষ্টকৰ হ'ব আনএক্সপেক্টেডলি আমি বৰষুণৰ সন্মুখীন হৈছোঁ বৰষুণ পূৰা পৰি আছে অলপ পিছতে আমি নৰনাৰায়ণপুৰীত ভৰি দিম যি বৰষুণ দিছে ভাই অলপ দৰকাৰো আছে আমাৰ নৰনাৰায়ণ সেতু আমাৰ দুইটোৰ ওপৰত হোৱা নাই लगता है इसका बैल बनाना पड़ेगा টুলুংগিয়াৰ ওচৰতে আমাৰ জাৰ্ণি হল্টেড হৈ গ'ল ইয়াৰ ৰেলৱে ক্ৰচিং হয় মালগাড়ীৰ নামাখন ইঞ্জিনটো যেন পাইছোঁ আমাৰ গৌৰাং নৈ আমি অলপ আগতে যিটো গৌৰাং নৈৰ নামতে আমি IIT-ত চাব পাৰিছোঁ গৌৰাং হোষ্টেল আৰু যিখন হোষ্টেলত আমি চববিলাক টিচাৰে 5 দিন ৰখিলোঁ সেয়াই আমাৰ গৌৰাং নৈ ওচৰত আহি আছে 1 মিনিটৰ ভিতৰতে আমি এই গৌৰাং নৈখন পাম এই গৌৰাং নৈৰ ব্ৰিজৰ ওপৰেদি আমি বিলাচীপাৰাত সোমাম এয়াই আপোনালোকে চাব পাৰিছে আমি গৌৰাং নৈৰ যিখন ব্ৰিজ সেই ব্ৰিজৰ ওপৰত আমি উঠি আছোঁ এইখন গৌৰাং নৈৰ নামেৰে আমাৰ হোষ্টেলখনৰ নামকৰণ কৰা হৈছে গৌৰাং হোষ্টেল IIT-ত আমি বিলাচীপাৰাত প্ৰৱেশ কৰিলোঁ লেফ্ট টাৰ্ণ ল'লে লেফ্ট ডিৰেকশ্যন ল'লে আমি আমাৰ স্কুল পাম স্কুলৰ ছাইডেদি গৈ আমি আকৌ আমাৰ ঘৰ পাম এখন আমাৰ স্কুল হয় এইখন গেট গ'লগৈ ভিতৰতে এজন ছাৰৰ ঘৰ আহি প্ৰায় পালেই অলপ পিছতে তেখেতে নামিব এইটো চাব আনন্দনগৰ লিখা আছে আনন্দনগৰ এইটো মোৰ ঘৰ মাৰাত্মক বিল্ডিং মই নিজে হাতে বনা বিল্ডিং এতিয়া আমাৰ বাকী আমাৰ ড্ৰাইভাৰ ছাৰ আছে ড্ৰাইভাৰ ছাৰক বিদায় দিছোঁ ছাৰে এতিয়া যাব অ'কে চ' বাই হা টেক কেয়াৰ বাই গুড নাইট টেক কেয়াৰ সাউন্ড স্লিপ এতিয়া ছাৰ গ'লগৈ
এতিয়া আমি আমাৰ ঘৰ পালোহি।